যিজনে আপোনালোকৰ হৈ মাত মাতিব পাৰে, কোনোবা এজন লাগে যিজন এখন চৰকাৰৰ ভয় নাখায়, কোনোবা এজন লাগে যে আটাইতকৈ দুখীয়া মানুহৰ হাতটো শক্তিশালী কৰিব পাৰে। আৰু সেইকাৰণে আহ্বান 19 তাৰিখত সকলোৱে ৰাইজে সিদ্ধান্ত লৈছে যোৰহাট লোকসভা সমষ্টিৰ পৰা এটা শক্তিশালী কণ্ঠ আমি দিল্লীলৈ পঠাব। আজি এই যে হাত চাপৰি মাৰিলে, এই হাত চাপৰি শুনি এতিয়া দিছপুৰত বহি থকা ৰজা কাণত লাগি গৈছে, ৰজা কাণত লাগি গৈছে। এতিয়া ৰজা ভয় খাই গৈছে, ৰজাই ভয় খাই গৈছে যে মাজুলীত 100 মানুহ, তিয়কৰ 100 মানুহ, যোৰহাটৰ 100 মানুহ, পনাৰীৰ 100 মানুহ, কি কৰা যায়? এতিয়া ৰজাই কি কৰিছে? ভাগি ফৰ্ম বিলাবলৈ আৰম্ভ কৰিছে, ভাগি ফৰ্ম বিলাবলৈ আৰম্ভ কৰিছে। এই ফৰ্মৰ কোনো মূল্য নাই, এইটো চৰকাৰী ফৰ্ম নহয়, চৰকাৰী বিষয়া বিতৰণ কৰা নাই। এই ভুৱা ফৰ্ম এতিয়া বিলাবলৈ আৰম্ভ কৰিছে। এই ভুৱা ফৰ্মৰ কোনো মূল্য নাই। ৰাইজ যিসকলে অৰুণোদয় পাই আছে পাই থাকিব, ভৱিষ্যত যিসকলে পাব লাগে তেওঁলোকে পাব। কিন্তু শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকক আহ্বান জনাইছোঁ, যেতিয়া আপোনালোকে নিজৰ বেংক একাউণ্টত বেংক খাতা খোলে, তেতিয়া বেংকৰ মেনেজাৰ আপোনালোকক কয় যে অচিনাকি মানুহক নিজৰ আধাৰ কাৰ্ড নম্বৰ নিদিব, অচিনাকি মানুহক নিজৰ মোবাইল নম্বৰ, নাম, আধাৰ কাৰ্ড নিদিব। আৰু তাৰ বিপৰীতে আজি বিজেপি দলৰ মানুহবোৰ কৰি আছে, কি কৰি আছে? হাজাৰ হাজাৰ মানুহৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ফোন নম্বৰ, নাম লৈছে। এটা মই এই মঞ্চৰ পৰা সুধিবলৈ বিচাৰিছো যে বিজেপি দলে কি গ্যাৰেণ্টি লৈছে যে এই আধাৰ কাৰ্ড নম্বৰবোৰ মানুহৰ নিজি এইখিনি তথ্যবোৰ সুৰক্ষিত হৈ থাকিব? কাইলৈ গৈ যদি কোনোবা চাইবাৰ ক্ৰিমিনেলে যদি হেকিং কৰি আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ পাই যায়, আপোনালোকৰ একাউণ্টৰ পৰা গোটেই টকা তেওঁলোকে খাই দিব, আপোনালোকৰ একাউণ্টৰ পৰা গোটেই টকাবোৰ খাই দিব। মই আপোনালোকক আহ্বান জনাইছোঁ, কেতিয়াও নিজৰ আধাৰ কাৰ্ড অচিনাকি মানুহক দিব। মোক ভোট লাগে, আমাক ভোট দিয়ক বা নিদিয়ক, অচিনাকি মানুহক আধাৰ কাৰ্ড নিদিব। আপোনালোকৰ ভৱিষ্যত এটা সংকটৰ এটা স্থিতি নহ'লে গঢ়ি তুলিব। ভৱিষ্যত কোনোবা এজন হেকাৰে হেক কৰি আপোনালোকৰ 10 টকা, 20 টকা, 50 টকা, 100 টকা, 1000 টকা, 5000 টকালৈকে দিব পাৰে। এনে ধৰণৰ ৰাজনীতি কৰিছে। আমাৰ পিতৃ, মোৰ পিতৃ প্ৰায়তঃ তৰুণ গগৈদেৱে কৈছিল যে আমি স্পষ্টবাদী, আমি মিছা কথা নকওঁ, মিছা ক'লে কি ডাল হ'ব কৈছিল। কিন্তু ইয়াত আমি দেখিছোঁ এই ভুৱা ফৰ্ম বিলাই বিজেপিয়ে কৈছে মিছা কথা ক'লেহে আমাৰ লাভ আছে, সঁচা কথা ক'লে ৰাইজে কংগ্ৰেছক ভোট দিব। যিহেতু মূল্য বৃদ্ধি সঁচা, চৰকাৰী স্কুল বন্ধ কৰাটো সঁচা, নিবনুৱা সমস্যা বৃদ্ধি কৰাটো সঁচা, মানুহ ওপৰত অত্যাচাৰ বৃদ্ধি হোৱাটো সঁচা, মানুহ ভাবুকি দিয়া দমন কৰাটো সঁচা। তো সেইকাৰণে আজি তেওঁলোকে মিছা কথাবোৰ কৰিবলৈ প্ৰচাৰ চলাই আছে। কিন্তু মই আপোনালোকক কথা দিছোঁ যে মই সদায় আপোনালোকৰ হৈ মাত মাতি থাকিম।